বুলি মই আশা কৰিলোঁ। আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, যোৱাকালি ৰাতি 11:30 বজাত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা গুৱাহাটী আদি ভৱনৰ পৰা মোলৈ এটা ফোন কল আহিছিল। তেখেতলোকে মোক প্ৰশ্ন কৰিছিলে, ডাক্তৰ ৰঞ্জন গগৈ ডাঙৰীয়া, আপুনি বিশ্বনাথ সমষ্টি নিৰ্বাচনী বাতাবৰণ আমাক জনাওক। মই তেখেতলোকক প্ৰশ্ন কৰিছিলোঁ, আপোনালোকে প্ৰথমে মোক জনাওক অসমৰ 124টা সমষ্টিৰ নিৰ্বাচনী বাতাবৰণ কি। তেখেতলোকে মোক জানিবলৈ দিছে আমাৰ উজনি অসম, মধ্য অসম আৰু নামনি অসমৰ ইতিমধ্যে আমি 67টা সমষ্টিত আগবাঢ়ি আছো। মানে 67টা সমষ্টিত আমি জিকাটো নিশ্চিত হৈছে। মই তেতিয়া তেখেতলোকক উত্তৰ দিছিলোঁ, তেতিয়াহ'লে আপোনালোকে 67 লগত যোগ কৰক 68। আমাৰ বিশ্বনাথ সমষ্টিটো জিকাটো নিশ্চিত। তাৰমানে ইতিমধ্যে আমাৰ 68টা সমষ্টিত আমাৰ জিকাটো নিশ্চিত হৈছে আৰু আগন্তুক দিনত 4 মে'ৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। হ'বনে নহয়? হ'বনে নহয়? অসমত যেতিয়া আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন চৰকাৰ গঠন হ'ব, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, তেখেতৰ সপোনৰ বৰ অসম, জাতিভেদমুক্ত বৰ অসম, ধৰ্মনিৰপেক্ষ বৰ অসম তেখেত গঢ়িব পাৰিব। তাৰ বিপৰীতে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰে, জাতিভেদৰ ৰাজনীতি কৰে। তেখেতে অসমত বসবাস কৰা খ্ৰীষ্টিয়ান ভাইসকলৰ ওপৰত অত্যাচাৰ কৰে। আপোনালোকে দেখিছে সৌ সিদিনা জিঞ্জিয়াত তেখেতে খ্ৰীষ্টিয়ান ভাইসকলৰ ওপৰত অত্যাচাৰ কৰিছিলে। মুছলিম ভাইসকলৰ ওপৰত অত্যাচাৰ কৰে। আপোনালোকে দেখিছে মুছলিম ভাইসকলৰ উচ্ছেদ কৰিছে, ঘৰ মাটি ভাঙি দিছে। তেখেতে সৌ সিদিনা ডাঙৰটি এখন মিটিঙত কৈছে পৰহি, মই যোৱা 5 বছৰত মুছলিম ভাইসকলৰ আগবাঢ়ি ভাঙি দিলোঁ আৰু অহা 5 বছৰত মই মুছলিম ভাইসকলৰ মিয়াসকলৰ মই মেৰুদণ্ড ভাঙি মন্ত্ৰী হ'ল। আমাৰ বাগানৰ কাৰণে একো চিন্তা নকৰিলে, আমাৰ বাগানৰ শ্ৰমিকসকলৰ কথা একো চিন্তা নকৰিলে। আমি তেখেতলোকে কৈছে সেইবোৰ কথা বাদ দিলোঁ, একো কৰিব নালাগে। যেতিয়া বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিসকল বেমাৰত পৰি থাকে তেখেতে খবৰ নলয়, কোনোবা কেঞ্চাৰ বেমাৰী হৈ থাকে খবৰ নলয়, কোনোবা শ্ৰমিকৰ মৃত্যু হয় খবৰ নলয়। গতিকে সেইজন ভণ্ডৰ প্ৰলোভন আমি ভোট নিদিওঁ। আমি ভাৰতীয় জাতীয় কংগ্ৰেছক ভোট দিম, জয়ন্ত বৰা ভোট দিম। তেখেতলোকে কোৱা কথা মই বোলো মই আপোনালোকৰ লগত আছোঁ। সেইজন প্ৰলোভন আপোনালোকে ভোট দিব নেকি? তেখেত যদি জিকে পিছদিনাখনে কাম কৰিবলৈ হ'লে আপোনালোকে গুৱাহাটীলৈ যাব লাগিব। ইয়াত আপোনালোকে তেখেতক লগ নাপায়। গতিকে সেইকাৰণে মই আপোনালোকক কৈছোঁ, বৰ্তমানৰ যিজন মন্ত্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰি আছে, যিখিনি মাটি আদানী আম্বানীক দিছে, কোকৰাঝাৰ বড়ো ভাইসকলৰ মাটি উচ্ছেদ কৰিছে, মিচিং ভাইসকলৰ মাটি উচ্ছেদ কৰিছে, সম্পূৰ্ণ অসমীয়া কাম কাজ কৰিছে। গতিকে সেইজন মুখ্যমন্ত্ৰীক আমি শাসনৰ পৰা আমি উভতাই গৌৰৱ গগৈ ডাঙৰীয়াক আমি শাসনত বহাব লাগিব, হয়নে নহয়? ইয়াত কংগ্ৰেছ কৰ্মীসকলে দবদবাই থাকিব, আমি বিজেপি কৰ্মীসকলক দবদবাই থাকিবলৈ ইয়াত নিদিওঁ। ভৱিষ্যতে ইয়াত কংগ্ৰেছে শাসন কৰিব, কংগ্ৰেছ কৰ্মীসকলে দবদবাই থাকিব, কংগ্ৰেছৰ মতে বালিচা মণ্ডল চলিব, কংগ্ৰেছৰ মতে ইয়াত সকলো উন্নয়নৰ কাম কাজ হ'ব। এই কথাটো নিশ্চিত কৰিব লাগিব। আপোনালোকে সকলোৱে একেলগে আগবাঢ়ি আহক। আমি সকলোৱে একেলগে কওঁ, ৰাহুল গান্ধী